নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2025 যদিহে অসম আৰক্ষী 2350টা পদত যদি আপোনালোকে অনলাইন আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে ইতিমধ্যে এই পদবিলাকৰ অনলাইন আবেদন ষ্টাৰ্ট হৈছে 16 ডিসেম্বৰ পৰা অসম পুলিচৰ এবিএন ইউবি কনষ্টেবল এবিএসআই ইউবিএসআই কমাণ্ডো বেটালিয়ন গেট 4 সাফাই কৰ্মচাৰী ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ ড্ৰাইভাৰ ভেকেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ ভেকেন্সি সকলোবিলাকৰ পদৰ বাবে ইতিমধ্যে অনলাইন আবেদন ষ্টাৰ্ট হৈছে 16 ডিসেম্বৰ পৰা যদি সেই পদবিলাকত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰা আগতে আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো এই আপডেটটো ভিডিওটো জৰিতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত অসম পুলিচৰ এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰিব আৰু লগতে আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপও লিংক দিয়া আছে তাতে গৈ আপোনালোকে জয়েন হৈ লব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম আৰক্ষী এই পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এতিয়া পৰাই ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত কমপ্লিট সিলেবাস অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ প্ৰায় 6000 এমসিকিউ অসমীয়া আৰু ইংৰাজী মাধ্যমত দেখিবলৈ পাব কমপ্লিট সিলেবাস পাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন পাব ইংলিছৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ কোৱেশ্চন এনসাৰ সমূহ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদিহে আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদিহে ল'ব বিচাৰে লৈ ল'ব এতিয়া অসম পুলিচৰ এই ইম্পৰ্টেণ্ট আপডেট বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো বহু কেন্দ্ৰতে মোক মেছেজ কৰি আছে ফোন কৰি আছে যে দাদা মই লগইন কৰিছো লগইন হোৱা নাই যেহেতু আগৰ আইডি দি যিসকল কেন্দ্ৰতে লগইন কৰিছে এপ্লাই কৰিব বাবে তেওঁলোকে কোনো ধৰণৰ লগইন কৰিব নোৱাৰে কাৰণ এতিয়া নতুনকৈ পুনৰ পঞ্জীয়ন কৰিব লাগিব অসম পুলিচৰ 2025 এণ্ড 26 বৰ্ষৰ পদবিলাকত আবেদন কৰিব বাবে আগতে যি আপোনালোকৰ 2023 চনত এটা আপোনালোকে ৰিক্ৰুটমেন্ট আইডি বনাইছিলে সেই অসম পুলিচত হেতু এতিয়া আপোনালোকে কাম নিদিয়ে হেতু দি আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰে নিশ্চয় গম পাইছে হেতু দি এতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰে এটা নতুনকৈ ৰিক্ৰুটমেন্ট আইডি আপোনালোকে বনাব লাগিব ইয়াতে ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন কিছুমান দিয়া আছে তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আপোনালোকে যি আপোনালোকৰ নিজৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনালোকে ৰেজিষ্টাৰ কৰা আগত আপোনালোকে ভালকে এবাৰ চাই ল'ব যে এই মোবাইল নম্বৰটো আপোনালোকে যাতে কেতিয়াও চেঞ্জ কৰিব নোৱাৰে যেতিয়ালৈকে ৰিক্ৰুটমেন্টটো চলি থাকিব তেতিয়ালৈকে আপোনালোকৰ সেই মোবাইল নম্বৰটো আপোনালোকক লাগিব তাৰ পিছত আপোনালোকে অসম আৰক্ষী যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এটা নিযুক্তি আইডি লাভ কৰিব সেই নিযুক্তি আইডি লাভ কৰিব হেতু 2025 এণ্ড 26 বৰ্ষত যিমানখিনি পদ মুকলি কৰা হ'ব মানে যিমান বিজ্ঞাপন মুকলি কৰা হ'ব যদি এটা নেক্সট ফৰেষ্ট ডিপাৰ্টমেন্টৰ যদি ভেকেন্সি আহে এই পঞ্জীয়ন আপোনালোকে যি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ ৰিক্ৰুটমেন্ট আইডি দি সেই ফৰেষ্ট ডিপাৰ্টমেন্টটো আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া অসম আৰক্ষী 2025-26 বৰ্ষৰ বাবে যিমান ভেকেন্সি আহে সকলো বিলাকৰ বাবে এই ৰিক্ৰুটমেন্ট এটা আইডিয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি তিনটা চাৰিটা আপোনালোকে যদি ৰিক্ৰুটমেন্ট আইডি বনায় তেতিয়াহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন বা আপোনালোকৰ ৰিক্ৰুটমেন্ট আইডিটো আপোনালোকক কেনসেল কৰি দিয়া হ'ব এটো বিষয়ত আপোনালোকে গম পালে আৰু ইয়াতে উল্লেখ কৰিছে প্ৰাৰ্থীসকলে আবেদন পৰ্টেলত তেওঁলোকৰ প্ৰফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যত সকলো বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি আইডি সৃষ্টি কৰিব লাগিব এটা অনলি আইডি সৃষ্টি কৰিলে হৈ যাব আৰু আপোনালোকক ইয়াতে উল্লেখ কৰিছে যে একাধিক নিযুক্তি আইডি সৃষ্টি কৰা প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব আপোনালোকৰ যি নিযুক্তি আইডি আপোনালোকে বনাব তাতে যদি আপোনালোকে দুটা তিনটা যদি একাধিক যদি ৰেজিষ্টাৰ কৰে তেতিয়াহলে আপোনালোকৰ এপ্লিকেশন ৰেজিষ্টাৰ আইডিটো আপোনালোকক বাতিল কৰি দিয়া হ'ব এটো বিষয় আপোনালোকে গম পালে আৰু ইয়াতে উল্লেখ কৰিছে যে 2025-26 শৈক্ষিক বৰ্ষৰ বাবে প্ৰাৰ্থীয়ে নতুনকৈ পঞ্জীয়ন কৰিব লাগিব এটা নতুন এপ্লিকেশন আইডি সৃষ্টি কৰিব লাগিব এটা নতুনকৈ এপ্লিকেশন আইডি সৃষ্টি কৰিব লাগিব পৰৱৰ্তী বৰ্ষসমূহ এপ্লিকেশন আইডি 2025-26 বৰ্ষৰ বাবে বৈধ নহয় আপোনালোকৰ যেতিয়া 2023 চনত আপোনালোকে এপ্লিকেশন আইডি বনাইছিলে সেই এপ্লিকেশন আইডিটো এতিয়া আপোনালোকৰ বৈধ নহব ইয়াতে আপোনালোকৰ কাম নেখাটিব এবাবে আপোনালোকে এটা নতুনকৈ এপ্লিকেশন আইডি আপোনালোকে সৃষ্টি কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে অল ক্যান্ডিডেট অসম পুলিচত যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে অল ক্যান্ডিডেটে নতুনকৈ নিউ ৰেজিষ্টাৰ কৰিব লাগিব বহু ক্যান্ডিডেটে হয়তো আগৰ আপোনালোকৰ এপ্লিকেশন আইডি
মোবাইল নম্বৰ দি ডেট অফ বাৰ্থ দি আপোনালোকে লগ ইন কৰি আছে, লগ ইন হোৱা নাই, সেইটো আপোনালোকক গ'ল আৰু সেইটো ৰিক্ৰুইটমেণ্ট সমাপ্তই হ'ল। সেইটো এতিয়া আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰে দিলে, সেইটো ৰিক্ৰুইটমেণ্ট আইডি খতম। এতিয়া নতুনকৈ আপোনালোকে এপ্লিকেশ্যন আইডি পঞ্জীয়ন কৰিব লাগিব। এতিয়া পঞ্জীয়ন আপোনালোকে কৰিবলৈ হ'লে আপোনালোকে তলে স্ক্ৰল ডাউন কৰি আপোনালোকে এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ পেজটো খোল খাব। ইয়াতে আপোনালোকে নিজৰ নেম, মাদাৰ নেম, ফাদাৰ্ছ নেম, আপোনালোকে ফোন নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ, হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ, তাৰপৰা আপোনালোকৰ আধাৰ নাম, এইখিনি আপোনালোকে বহাই পিনে পঞ্জীয়ন কৰি ল'ব। পঞ্জীয়ন কৰাৰ পিছত আপোনালোকে এটা ৰেজিষ্টাৰ আইডি বনি যাব। সেই ৰেজিষ্টাৰ আইডি দি আপোনালোকে অসম পুলিচৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। এইটো বিষয়ে আপোনালোকে গম পালে। যদিহে আপোনালোকে অসম পুলিচৰ এই পদবিলাকত আবেদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ফাৰ্ষ্ট টাইম আপোনালোকে ৰেজিষ্টাৰ কৰি লওক। ৰেজিষ্টাৰ কৰা ভিডিঅ' আপোনালোকক দিয়া আছে। ৰেজিষ্টাৰ পৰা অসম আৰক্ষী এপ্লাই কৰালৈকে মই আপোনালোকক ভিডিঅ' দিয়া আছে। ভিডিঅ'টো চাই পিনে আপোনালোকে ধুনীয়াকৈ ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। ভুলকৈ নকৰিব। যদি ভুল কৰে আপোনালোকে চেঞ্জ কৰিব নোৱাৰে। এইটো বিষয়ে আপোনালোকে গম পালে। চেঞ্জ কৰিব নোৱাৰে, সেইকাৰণে আপোনালোকে ভালকৈ শুদ্ধভাৱে আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। A to Z ভিডিঅ' দিয়া আছে আমাৰ ইউটিউবত, গৈ পিনে আপোনালোকে ধুনীয়াকৈ চাই ল'ব। যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।